এইবাৰৰ দেওবাৰটো একেবাৰে ভাল নহয়। ৰাতিপুৱাৰে পৰা গাটো ইমানেই বেছি বেয়া, তাতে আকৌ গেলাতে টেঙা পৰাৰ দৰে হাতখনো কাটি ল'লোঁ। অকণমান খালী ভৰিৰে খোজকাঢ়িছোঁ। আজিকালি যেন মাটি স্পৰ্শ কৰিব একেবাৰে পাহৰিয়ে গৈছোঁ। এতিয়া খৰালিৰ খেতি কৰা বাৰীখন গোটেই ঘাঁহ বনেৰে ভৰি পৰিছে। সেয়েহে আমাৰ ঘৰলৈ দুজন ককাই আহিছে কাম কৰিবলৈ। তেওঁলোকে গোটেই বনবিলাক চাফা কৰিছে আৰু পাপায়ে লৈ আহিলে মাছ, টেঙা শাকৰ সৈতে জোল খাওঁ বুলি। মায়ে টেঙা শাক আৰু দালিৰ জোল বনালে, সেই দালিখিনি মাছত ঢালি দিলোঁ আৰু মাছৰ জোল ৰেডি হৈ গ'ল। আজি দুপৰীয়া ভাত সাজ কিন্তু মই এনেকেই খালোঁ। আজি কি হৈছিল জানো, মই একেবাৰে নঘমাই হৈ গৈছিলোঁ। সেইকাৰণে অকণমান ৰ'দতে খোজকাঢ়ি দিছিলোঁ। এইফালে যে দুটা আম দেখিছে, এই বছৰৰ আমাৰ ঘৰত মাত্ৰ দুটা আমেই লাগিছে। শুনিবলৈ সাংঘাতিক যেন লাগিলেও একেবাৰে সঁচা কথা। সেইকেইটাকে মায়ে ক'লে ককাইহঁতক পাৰি দিবলৈ, আৰু ময়ো ক'লোঁ যে আৰু কেইদিনমান থাকিলে এইকেইটাও খাবলৈ নাপাম। পিছে আমকেইটা কিন্তু বৰ ধুনীয়া হৈছিল দেই স্বাস্থ্যটো। আৰু দুটা আমে আমি 5টা মানুহে খাইছোঁ। এয়া মই টেষ্ট কৰি থাকোঁতে মাক ভিডিঅ' কৰিব দিছিলোঁ, হাঁহিছোঁ দেখিছেনে? মাৰ লোভ লাগিছে, টপলিয়াই আছিল। আৰু আপোনালোকে ঘৰৰ আম এনেদৰে খালেনে? এই বছৰৰ কিন্তু প্ৰথম ঘৰৰ আম খালোঁ দেই। পিছে আজিলৈ আহোঁ, বাই।